নমস্কাৰ আদৰণীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 7ৰ থাৰ্ড ইউনিট টেষ্টৰ ইংলিছ ছাবজেক্টৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু গ্ৰামাৰৰ যিখিনি কুৱেশ্যন সেইখিনিৰ এনচাৰ কৰি দিয়া হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 এনচাৰ দি ফলোয়িং কুৱেশ্যন তোমালোকৰ তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখিব দিছে হু ইজ দ্য পইণ্ট অফ দি পয়েম ডেফোডিলছ অৰ্থাৎ ডেফোডিলছ কবিতাটোৰ কবিগৰাকীৰ নামটো লিখিব দিছে ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ উইলিয়াম ৱৰ্ডছৱৰ্থ দেন কুৱেশ্যন নম্বৰ বি হাউ অল্ড ৱাজ ধনু অৰ্থাৎ ধনু কিমান বয়স ধনুৰ বয়সটো সুধিছে দেন কুৱেশ্যন নম্বৰ চি হোৱাট ৱাজ দ্য নেম অফ ধনুছ পেট অৰ্থাৎ ধনুৰ যিটো পোহনীয়া জীৱ আছিলে জন্তু আছিলে সেইটোৰ নামটো কি সেইটো সুধিছে দেন এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপ ইজ কল্ড অৰ্থাৎ যিজন ব্যক্তিয়ে পানীৰ পাইপটো কি কৰে মেৰামতি কৰে বনায় তেওঁৰ নাম কি তেওঁক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ ডি নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে লিখিবা প্লাম্বাৰ বুলি PLUMBER প্লাম্বাৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ ই হোৱাট ৱৰ্ডছৱৰ্থ মিনছ বাই জকান কোম্পানী অৰ্থাৎ জকান কোম্পানীৰ দ্বাৰা ৱৰ্ডছৱৰ্থে কি বুজাব বিচাৰিছিল নেক্সট কুৱেশ্যন নম্বৰ এফ হু ৱাজ চেলিম কোন আছিল নেক্সট কুৱেশ্যন নম্বৰ জি হোৱাট ইজ দ্য কম্পেৰেটিভ ডিগ্ৰী অফ আগলিৰ কম্পেৰেটিভ ডিগ্ৰী কি হ'ব আগলিৰ যদি আমি কম্পেৰেটিভ ডিগ্ৰীটো লিখিবলৈ যাওঁ তেতিয়া হ'ব আগলিয়াৰ ঠিক আছে মই লিখি দিছোঁ ইয়াতে আগলিয়াৰ অ'কে নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য নেম অফ ধনুছ ব্ৰাদাৰ অৰ্থাৎ ধনুৰ ভায়েকৰ কি নাম আছিলে নেক্সট 2 নম্বৰ তোমালোকৰ এনচাৰ দি ফলোয়িং কুৱেশ্যন 2 নম্বৰৰ 6টা কুৱেশ্যন এনচাৰ কৰিব দিছে দেন প্ৰথমটো হৈছে হোৱাট ইজ স্প্ৰাইটলি ডান্স মানেনো কি সেইটো দিছে হু মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ নামৰ চিনেমাখন কোনে বনাইছিলে ইয়াৰ কাৰেক্ট এনচাৰটো মই লিখি দিওঁ ভিলেজ ৰকষ্টাৰ নামৰ চিনেমাখন বনাইছিলে ৰীমা দাসে ঠিক আছে ৰীমা দাস আৰু তাই ছয়গাঁৱৰ বাসিন্দা আছিলে ঠিক আছে নেক্সট হোৱাট ইজ মিন বাই দি ৱৰ্ড প্ৰফেশ্যন অৰ্থাৎ প্ৰফেশ্যন শব্দটোৰ অৰ্থ কি বৃত্তি মানে কি সেইটো সুধিছে নেক্সট কুৱেশ্যন নম্বৰ ডি হোৱাট ডিড আকবৰ ৰিয়েলাইজ অৰ্থাৎ আকবৰে কি উপলব্ধি কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ ই হোৱাই ৱাজ আকবৰ হেপী কুৱেশ্যন নম্বৰ ইটোত সুধিছে যে আকবৰ কিয় সুখী আছিলে দেন কুৱেশ্যন নম্বৰ এফ হু ইউজ টু চে দেয়াৰ ইজ ন' চাইল্ড মোৰ বিউটিফুল দেন মাই গ্ৰণ্ডছন অৰ্থাৎ কোনে কৈছিল যে মোৰ নাতিতকৈ ধুনীয়া শিশু ক'তোৱে নাই বুলি কোনে কৈছিল সেইটো সুধিছে এইটো আকবৰ বীৰবলে কৈছিলে এতিয়া মেথছ দি ফলোয়িং মানে মিলাব দিছে তোমালোকৰ একেবাৰে সহজ কুৱেশ্যন প্ৰথমটো হৈছে আকবৰ কোন আছিলে আকবৰ আছিলে সম্ৰাট গতিকে আকবৰ ৱাজ দি এম্পেৰৰ অ'কে এইটোৰ লগত তোমাৰ থ্ৰীটো মিলিব দেন চালিম কোন আছিলে চালিম আছিলে আকবৰৰ পুত্ৰ চালিম ৱাজ আকবৰ চন্স গতিকে বিটো 4ৰ লগত মিলিব নেক্সট কুৱেশ্যন চিটো আছে বীৰবল আছিলে আকবৰৰ ৰাজসভাৰ এজন মিনিষ্টাৰ বা মন্ত্ৰী গতিকে বীৰবল ৱাজ এ মিনিষ্টাৰ ইন দি কোৰ্ট অফ আকবৰ নেক্সট ডিটো হৈছে দি য়ং প্ৰিন্সটো আছিলে তোমালোকৰ চেলিমৰ পুত্ৰ গতিকে তোমালোকে এনেকৈ মিলাবা ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আমি এতিয়া ডাইৰেক্ট পাছটো চাওঁ ৰাইট দি ওৱান ৱৰ্ড এটা শব্দত লিখিব দিছে এটা শব্দত প্ৰকাশ কৰিব দিছে এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপছ ব্যক্তি যিজনে কি কৰে তোমাৰ ৱাটাৰ পাইপবিলাক ৰিপেয়াৰ কৰে বা বনায় তেওঁক কি বুলি কোৱা হয় অলৰেডি আমি প্ৰথমতে কৈছিলোঁৱে তেওঁক কি বুলি কোৱা হয় তেওঁক কোৱা হয় প্লাম্বাৰ বুলি আকৌ এবাৰ লিখি দিছোঁ PLUMBER ঠিক আছে প্লাম্বাৰ PLUMBER প্লাম্বাৰ যোনে ৱাটাৰ পাইপ ৰিপেয়াৰ কৰে তেওঁক প্লাম্বাৰ বুলি কোৱা হয় নেক্সট এ পাৰ্চন হু ৰিপেয়াৰ শ্বুজ অৰ্থাৎ ব্যক্তি যিয়ে কি কৰে তোমালোকৰ জোতা মেৰামতি কৰে ঠিক আছে তেওঁক কোৱা হয় কবলাৰ বুলি COBBLER কবলাৰ অ'কে যোনে জোতা মেৰামতি কৰে জোতা বনায় জোতা চিলাই কৰে তেওঁক কবলাৰ বুলি কোৱা হয় আমাৰ অসমীয়াত মুচি বুলি কোৱা হয় আৰু ইংৰাজীত কবলাৰ বুলি কোৱা হয় দেন কুৱেশ্যন নম্বৰ চি এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিক্স ব্যক্তি যিয়ে কি কৰে মেজিক দেখায় যাদু দেখায় তেওঁক আমি কি বুলি ক'ম একেবাৰে সহজ মেজিচিয়ান হয়নে নহয় যাদুকৰ যোনে যাদু দেখায় তেওঁক কি বুলি কোৱা হয় মেজিচিয়ান বুলি কোৱা হয় ইংলিছত ক'লে মেজিচিয়ান ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ ডি এ পাৰ্চন হু টেক্স কেয়াৰ অফ গাৰ্ডেনছ অৰ্থাৎ যিয়ে কি কৰে বাগিচাবোৰ চোৱা চিতা কৰে ফুল বাগিচা কোনে চোৱা চিতা কৰে আমি সকলোৱে জানো মালিয়ে চোৱা চিতা কৰে আৰু তেওঁক ইংলিছত কি বুলি কোৱা হয় গাৰ্ডেনাৰ বুলি কোৱা হয় গাৰ্ডেনাৰ ঠিক আছে মই আকৌ এবাৰ ভালকৈ স্পেলিংটো লিখি দিছোঁ যে যোনে বাগিচা চোৱা চিতা কৰে তেওঁক গাৰ্ডেনাৰ বুলি কোৱা হয় GARDENER
ঠিক আছে গাৰ্ডেনাৰ বুলি কোৱা হয় নেক্সট তোমালোকৰ চিনোনিম লিখিব দিছে তলৰ শব্দকেইটাৰ চিনোনিম মানে হৈছে সমাৰ্থক শব্দ প্ৰথমটো শব্দ হৈছে বিউটিফুল বিউটিফুলৰ যদি আমি সমাৰ্থক শব্দ লিখিব যাওঁ তেতিয়াহ'লে প্ৰীতিটো হ'ব বিউটিফুলত তোমালোকে প্ৰীতিটো লিখিবা PRETTY প্ৰীতি মানেও ধুনীয়া দেন হেপী হেপীটো যদি লিখিব যাওঁ তোমালোকৰ হেপীৰ সমাৰ্থক শব্দ হ'ব তোমালোকৰ জয়ফুল ঠিক আছে জয়ফুল তাৰপিছত আছে ডাৰ্টিটোৰ তোমালোকৰ ডাৰ্টিৰ সমাৰ্থক কি হ'ব ডাৰ্টি মানে হৈছে লেতেৰা ঠিক আছে ডাৰ্টি মানে হৈছে লেতেৰা গতিকে সমাৰ্থক শব্দ তোমালোকৰ আনক্লিনে লিখোঁ অপৰিষ্কাৰ UNCLEAN আনক্লিন অ'কে ডাৰ্টি তোমালোকে আনক্লিন লিখিব পৰা অপৰিষ্কাৰ দেন স্কেৰ্ড মানে হৈছে তোমালোকৰ ভয় খোৱা গতিকে স্কেৰ্ডৰ তোমালোকৰ সমাৰ্থক শব্দ হ'ব এফ্ৰেড লিখিব পৰা এফ্ৰেডটো লিখিব পৰা এফ্ৰেড মানেও ভয় খোৱা বা তোমালোকে টেৰিফাইডটো লিখিব পৰা গতিকে এফ্ৰেডটো হ'ব দিয়া তোমালোকৰ এফ্ৰেডটো লিখিলে হ'ল AFRAID নেক্সট কুৱেশ্যন নম্বৰ 7 ৰিভাইড দি ফলোয়িং চেণ্টেন্স ইন দিয়াৰ পেছিভ ফৰ্ম বাক্যকেইটা পেছিভ ফৰ্মত লিখিব দিছে দি গিটাৰ ফেচিলিটেড ধুনু গতিকে এইটো যদি আমি পেছিভ ফৰ্মত লিখোঁ তেতিয়া হ'ব ধুনু ৱাজ fascinated by the guitar okay ধুনু was fascinated by the guitar তোমালোকে যদি পেছিভত লিখা হাতৰ এটোৰ এনসাৰটো এনেকৈ হ'ব গিটাৰ ঠিক আছে ধুনু was fascinated by the guitar ঠিক আছে নেক্সট বিটো হৈছে টাইগাৰ was killed the deer okay এইটো লিখিলে হ'ব বিটো হ'ব তোমালোকৰ the deer was killed by the tiger okay গতিকে হৰিণটোক কোনে মাৰিছিলে টাইগাৰটোৱে মাৰিছিলে গতিকে পেছিভ কৰিলে এনেকৈ হ'ব the deer was killed by the tiger নেক্সট কুৱেশ্যন নম্বৰ 8 তোমালোকক ট্ৰান্সলেশ্যন কৰিব দিছে অসমীয়াৰ পৰা হিন্দীলৈ মই সপ্তম শ্ৰেণীত পঢ়োঁ একেবাৰে সহজ সপ্তম শ্ৰেণীত পঢ়াটো কি হ'ব I read in class 7 ঠিক আছে এইটো হ'ল প্ৰথমটো দেন মই সদায় স্কুললৈ যাওঁ মই সদায় স্কুললৈ যোৱাটো হ'ব I always মানে হৈছে সদায় I always go to school দুটাও লাগিব ঠিক আছে দুটাও হ'ল I always go to school বিটো এনেকৈ হ'ব সূৰ্য পূব দিশত উদয় হয় সূৰ্য পূব দিশত উদয় হোৱাটো তোমালোকৰ ইংলিছ হ'ব দি ছান সূৰ্য উদয় হয় ন সদায় উদয় হয় সদায় যিটো অভ্যাসগত কাৰ্য গতিকে ES যোগ হ'ব দি ছান ৰাইজেছ ইন দি ইষ্ট অ'কে ৰাইচেছ বানানটো তোমালোকৰ RISESES অ'কে ৰাইচেছ গতিকে ইয়াতে ইয়েছ যোগ হৈছে কাৰণ এইটো অভ্যাসগত ক্ৰিয়া বুজাইছে গতিকে দি ছান ৰাইজেছ ইন দি ইষ্ট গতিকে আজিলৈ ইমানে ধন্যবাদ কিবা যদি বুজি নোপোৱা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা